এয়া হৈছে অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কেৱল মাত্ৰ ছোৱালীসকলৰ বাবে নিৰ্ধাৰণ কৰি দিয়া নিযুত মইনা আঁচনি আৰু এই নিযুত মইনা আঁচনিৰ আজি শুভ উদ্বোধন হয় আমাৰ বেকিবেলি জনতা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত। ইয়াত উপস্থিত আছিল চকচকা ব্লকৰ সন্মানীয় বিডিঅ' ছাৰ বিপুল ডেকা আৰু এখেতৰ উপস্থিতিত মাননীয় খণ্ডকাৰ মকিবুৰ ৰহমানৰ সভাপতিত্বত আৰু সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত এই ফৰ্মখন বিতৰণ কৰা হয় আৰু ইয়াত বিভিন্ন ধৰণৰ প্ৰশ্ন বিডিঅ' ছাৰক সোধাৰ পিছত তেখেতসকলে কিছুমান গুৰুত্বপূৰ্ণ উত্তৰ দাঙি ধৰিছে। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব আৰু বিশেষকৈ ছোৱালীসকলে কেনেকৈ এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব সেই কথাখিনি তেখেতে বিতংভাৱে আলোচনা কৰিছে। আহক আমি সম্পূৰ্ণ ভিডিঅ' নার্গিস এইচএস সেকেন্ডার নার্গিস খাতুন যারা একটা বিমোচিত শুভ উদ্বোধন লগতে এই বিদ্যালয়ৰ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু লগতে মোৰ সন্মুখত থকা আজিৰ এই অনুষ্ঠানৰ হিতাধিকাৰী হ'বলৈ গৈ বিদ্যালয়ৰ ছাত্ৰবৃন্দ নিযুত মইনা কোনোবাই ক'ব পাৰিব নেকি নিযুত মইনা মানে কি হয়? লাখ লাখ ছোৱালীৰ বাবে হোৱা আঁচনি। এইফালে শুদ্ধ উত্তৰটো কৈছে লাখ লাখ নহয় 10 লাখ ছাত্ৰ ছাত্ৰী ছোৱালীক দিব এই আঁচনিখন। আঠিছে যে যিখিনি ল'ৰা আছে তেওঁলোকে ইয়াত নাপাব পইচা, অকল ছোৱালীখিনিক দিছে। ছোৱালীখিনিক দিয়াৰ উদ্দেশ্য এটাই যে এই আঁচনিখনৰ দ্বাৰা যাতে সকলো ছোৱালীয়ে পঢ়িব পাৰে, সকলো ছোৱালীয়ে পঢ়ি তেওঁলোকৰ জীৱনত কিবা এটা কৰিব পাৰে আৰু তেওঁলোক যাতে বাল্য বিবাহৰ চিকাৰ নহয়। ঠিক তেনেকৈ ইয়াতে ভাবিছে চাগে দ্বিতীয় বৰ্ষৰ ছাত্ৰীখিনিয়ে যে আমিতো এই প্ৰথম বৰ্ষৰ কথা কৈছে আমি ইয়াত নাথাকিম। তেওঁলোকে এই বছৰ নাথাকে হয়, যেতিয়া অহা বছৰ তেওঁলোকে ডিগ্ৰীত এডমিশ্যন ল'ব বা আণ্ডাৰ গ্ৰেজুৱেট কৰ্চত এডমিশ্যন ল'ব তেতিয়া তেওঁলোকে 1250 টকাকৈ প্ৰতি মাহত পাব। তো যিকি নহওক আমি আপোনাক ইয়াতে লগ পাই যথেষ্ট আনন্দিত হৈছোঁ আৰু খুব ভাল লাগিছে। তো এই যে যিখিনি চৰকাৰে নিযুত মইনা আঁচনি দিছে এই আঁচনিৰ জৰিয়তে বিশেষকৈ ছোৱালীবিলাকে কেনেকুৱা ধৰণৰ উপকৃত হ'ব বুলি আপুনি ভাবিছে? আমাৰ সমাজখনত এতিয়াও বাল্য বিবাহ সম্পূৰ্ণৰূপে আমি ৰোধ কৰিব পৰা নাই। এতিয়াও বহু চৰ অঞ্চলতেই হওক বা বহু ভিতৰুৱা অঞ্চলত এতিয়াও বাল্য বিবাহ হৈ আছে আৰু বাল্য বিবাহৰ মূল প্ৰধান কাৰণ হ'ল আৰ্থিক দুৰৱস্থা। পৰিয়ালটোৰ আৰ্থিক দুৰৱস্থাৰ বাবে আধাতে শিক্ষা শেষ কৰি ছাত্ৰীগৰাকীক বিয়া দি আমাৰ সমাজখনৰ কাৰণে এটা বৰ চিন্তনীয় বিষয় হৈ পৰিছে। এই আঁচনিখনৰ মূল উদ্দেশ্য হ'ল সেই পৰিয়ালটোক আমি কিছু সংখ্যক হ'লেও আৰ্থিকভাৱে সহায় কৰিব চাওঁ যাতে সেই ছাত্ৰীগৰাকীক তেওঁলোকে তেওঁৰ শিক্ষাৰ পৰা তেওঁ বঞ্চিত কৰিব নোৱাৰে। আমাৰ হয়তো ছোৱালীসকলৰ কাৰণে চৰকাৰে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপখিনি নিশ্চয় প্ৰশংসনীয় বুলি ক'ব লাগিব। আমাৰ ল'ৰাসকলৰ কাৰণে কিবা উৎসাহ উদ্দীপনাৰ কাৰণে চৰকাৰে কিবা ব্যৱস্থা কৰা নাই নেকি? ল'ৰাসকলৰ কাৰণেও চৰকাৰে বহুতখিনি লৈছে, ইনিচিয়েটিভ লৈছে। আমাৰ আপোনালোকে গম পায় স্বয়ং বুলি এটা আঁচনি আহিছে। স্বয়ং আঁচনিটোৰ আণ্ডাৰত 2 লাখমান টকাকৈ প্ৰত্যেক এনেকুৱা গ্ৰুপ এটা কৰে যাতে তেওঁলোক ব্যৱসায়িকভাৱে সচল হ'ব পাৰে বা শিক্ষাৰ ক্ষেত্ৰত ল'ৰাখিনিক আমাৰ সমাজত প্ৰায়ে প্ৰাধান্য দিয়া হয়। প্ৰত্যেক পৰিয়ালতেই ছোৱালীতকৈ ল'ৰাক প্ৰাধান্য দিয়া হয়। গতিকে ল'ৰাৰ শিক্ষাৰ ক্ষেত্ৰত তেনেকৈ বৰ বিশেষ এটা চিন্তনীয় বিষয় নহয়, কিন্তু ছাত্ৰীসকলৰ কাৰণেহে এটা শিক্ষাৰখিনি প্ৰব্লেম আছে। তো ছাৰ আৰু এটা কথা আমাৰ অসমত বিশেষকৈ কেইটামান বেঞ্চাৰ অনুষ্ঠান ৰৈ আছে। আপুনি নিশ্চয় প্ৰেক্টিকেলি আমাৰ অনুষ্ঠানটো চাইছে, ইয়াতে কিমান শ ষ্টুডেণ্ট আছে আৰু আজি প্ৰায় 25 বছৰ হয় এইখন কলেজে এনেকৈয়ে ছ'চিয়েল ছাৰ্ভিচখিনি দি আছে। চৰকাৰে ইয়াৰ ওপৰত কিবা দৃষ্টিগোচৰ কৰিব নে নকৰে, নাইবা আপোনাৰ ফালৰ পৰা চৰকাৰক কি আহ্বান জনাব? নিশ্চয় এইটো বিভাগীয় প্ৰশ্ন, এইটো শিক্ষা বিভাগৰ তেওঁলোকে খুব বিতংকৈ ক'ব পাৰিব। কিন্তু মই আজি এই বিদ্যালয়খনত উপস্থিত থাকি সঁচাকৈ আনন্দিত হৈছোঁ, কাৰণ গম পালোঁ যে ইয়াত এনৰলমেণ্ট বহুত বেছি হয়। ওচৰৰ স্কুলতকৈ এইখনত এনৰলমেণ্ট খুব বেছি হয়, যদিও বা এখন ভেঞ্চাৰ স্কুল।
গতিকে মই শিক্ষা বিভাগক নিৰ্দিষ্টভাৱে মোৰ যিখিনি কেপাচিটি আছে সেই কেপাচিটি মই তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে এনেকুৱা স্কুল য'ত এনৰলমেণ্ট খুবেই ভাল তেনেকুৱা স্কুলক প্ৰভিঞ্চিয়েলাইজেশ্যন কৰি স্কুলখনক এটা দিশ প্ৰদান কৰিবলৈ মই অনুৰোধ জনাওঁ। এইদৰে বিভিন্ন কাৰ্যসূচীৰে বেকিবেলি জনতা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নিযুত মইনা আঁচনিৰ উন্মোচন কৰে চকচকা ব্লকৰ সন্মানীয় বিডিঅ' বিপুল ডেকা ছাৰে আৰু তেখেতে অনুষ্ঠানটো চাই যথেষ্ট আপ্লুত হৈছে আৰু পৰৱৰ্তী সময়ত চৰকাৰক এনেকুৱা অনুষ্ঠানবিলাক চৰকাৰীকৰণৰ বাবে আবেদন জনাব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিছে। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰি চৰকাৰক অৱগত কৰাৰ এটা সুবিধা কৰি দিব। ধন্যবাদ।